স্পৰ্টিং কিমান ললে 350 এইটো এইফালে দেখিছেনে হাজবেণ্ডে বজাৰ কৰি আনিছে কি বজাৰ কৰি আনিছে আপোনালোকক মই দেখাই দিছোঁ গাখীৰ আৰু খাচী মাংস আৰু পাচলি আছে এইফালে মই খাচী মাংস কেনেকৈনো বনালোঁ আপোনালোকক সকলোখিনি দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড পেজটো যোনে যোনে ফ'ল' কৰা নাই ফ'ল' কৰি দিব আৰু মই কি পদ্ধতিৰে দেখালোঁ সকলোখিনি আপোনালোকে দেখা পাব এই ভিডিঅ'টোতে আহকচোন এতিয়া ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ প্ৰথমতে মই পিঁয়াজ আদা নহৰু জলকীয়া গোটেইখিনি এনেকৈ ৰেডি কৰি ল'লোঁ তাৰপিছত খাচী মাংসটোত এনেকৈ গোটেইখিনি মিক্স কৰি দিছোঁ ইয়াত হালধি নিমখ আৰু মছলা মিক্স মছলা এনেকৈ গোটেইখিনি দি ল'লোঁ দি মেলি গোটেইখিনি ইয়াত মিক্স কৰিব লাগিব লগতে ইয়াত মিঠাতেলটো দিবলৈ নাপাহৰিব দেই মিঠাতেলটো তাৰপাছত দিলোঁ মিঠাতেল দি মেলি গোটেইখিনি হাতেৰে অকণমান মানে এনেকৈ মিক্স কৰি দিলোঁ মিক্স কৰি মেলি এইটো অকণমান টাইমৰ কাৰণে ঢাকি ৰাখিব লাগিব ইয়াত দেখিছেনে মই মিঠাতেল দিছোঁ মিঠাতেল দিয়াৰ পাছত ধুনীয়াকৈ আপোনালোকে এনেকৈ মিক্স কৰি দিব তেতিয়া মানে মাংসটো খাই ভাল লাগে আৰু ছফ্ট হয় এইখিনি মই আচলতে কুকাৰত বনাম ইয়াত দেখিছেনে কুকাৰ পাতিলোঁ কুকাৰত এনেকৈ কুকাৰ গৰম হোৱাৰ পাছত ইয়াতে তেল দিছোঁ যিহেতু খাচী মাংসত তেল অলপ বেছিকৈ লাগে সেইকাৰণে তেল মই ইয়াত চাই মেলি দিছোঁ আপোনালোকেও চাই মেলি দিব তেল সোৱাদ অনুসাৰে মানে নিজৰ ইচ্ছামতে দিব হিচাপত দিব তাৰপাছত ইয়াত দেখিছেনে পিঁয়াজ দিলোঁ কাটি থোৱা পিঁয়াজ এনেকৈ এটা ডাঙৰ কাটি থোৱা পিঁয়াজ এটা দি দিছোঁ তাৰপাছতে ইয়াত মই মাংসখিনি যিহেতু মিক্স কৰি থৈছিলোঁ 5 মিনিটমান ঢাকি ৰাখিছিলোঁ তাৰপাছত এয়া মাংসখিনি ইয়াতে দি দিব লাগিব আহক এতিয়া ভিডিঅ'টো শেষলৈকে চাওঁ আৰু লগতে কুকাৰৰ হুইচেলটো 5 বা 6 বাৰ মাৰিব দিব